হোজাইত এগৰাকী গাঁওৰক্ষী বাহিনীৰ সম্পাদকে চলাইছে সন্ত্ৰাস। হয়, হোজাইৰ মোৰাজাৰ থানাৰ অকচেক পথাৰ গাঁৱৰ গাঁওৰক্ষী বাহিনীৰ সম্পাদক মেজবা উদ্দিন আহমেদৰ বিৰুদ্ধে উঠিছে বৃহৎ অভিযোগ। অভিযোগ ইমানেই যে নিশাই ৰাইজ ওলাই আহিল থানালৈ। কেইবা শতাধিক লোক উপস্থিত হৈ মোৰাজাৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া পৰিদৰ্শক নিখিল চন্দ্ৰ ৰায়ৰ ওচৰত দিলে লিখিত অভিযোগ। অভিযোগ অনুসৰি গাঁওৰক্ষী বাহিনীৰ সম্পাদক মিছবা বিডিপিৰ নাম লৈ স্থানীয় লোকক ভয় ভাবুকি দিয়ে। ড্ৰাগছৰ গোচৰত সোমাই দিয়ে আৰু ভাবুকি দিয়ে তেওঁ। মুঠতে গাঁওবাসীৰ এক প্ৰকাৰৰ আতংকৰ কাৰণ হৈ পৰিছে মেজবা। অসামাজিক কাৰ্যকলাপত জড়িত মেজবাহৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ দাবী ৰাইজৰ। এই দাবী পূৰণৰ বাবে হোজাই আৰক্ষী অধীক্ষকৰ ওচৰত দিলে অভিযোগ। যাওঁতেও বিষয়টো আৰক্ষীয়ে কেনেদৰে লয় সেয়া সময়ত হ'ব লক্ষণীয়। দোকানৰ পৰা বাকী খাই খোৱাৰ উদাৰ খাব, খোৱাৰ পিছত যদি টকা খোজে সি ক'ব টকা কিয় দিম, মোক চিনি নাপায়নে, মই বিডিপিৰ ইটো হওক সিটো হওক। সদায় অকচেকৰ সেই বিডিপি, কিন্তু গোটেই এৰিয়াৰ যিমানখিনি ড্ৰাগছ কেছ আছে তাত সাক্ষী সি আছে, একিউজ সি থাকে। এতিয়া আহি এখন FIR দিছোঁ মই, আমি গোটেই ৰাইজ আজি 200-250 হ'ব মানুহ গোটেইখিনি আহিছোঁ। ই যে নিৰ্দোষী ল'ৰা যিটোক ধৰিলে আৰু পুলিচেও আনি চালান দিলে, আৰু এনেকুৱা আমাৰ হ'ব নালাগে, আৰু এনেকুৱা বিডিপি আমি নিবিচাৰোঁ। অভিযোগ দিছে নে কেছ দিছে? কি দিছে? কেছ দিছোঁ, FIR দিছোঁ। এতিয়া বিজেপিৰ গাঁও আৰক্ষীৰ কথা হ'ল যে মানুহক সুৰক্ষা দিয়া, দুখ কি আছে মানুহৰ সুযোগ সুবিধা কৰি দিয়া, সেই মানুহক মানে হাৰাশাস্তি কৰি তাকে লুণ্ঠন কৰিছে, তাকে লুণ্ঠন ৰাজ চলাই আছে। এতিয়া আমি গোটেই ৰাইজে বিচাৰি আছোঁ ই উক্ত মানুহজন মিছবা উদ্দিন, তাক আমি বিডিপি নামানো আৰু কোনেও তাক গ্ৰহণ কৰি ল'ব নোৱাৰে। আমি তাক মানে বাইকট কৰিলোঁ। মানুহ কাচি দিছোঁ, তাক মাৰিবলৈ কাটিবলৈ, মইতো একো নাজানো। মোৰ লগত তাৰ একো শত্ৰুতাও নাই, একো নাই। এতিয়া সি 18জন মানুহৰ সাক্ষী। যদি তাক বেলেগ কোনোবা মানুহে মাৰি পেলাই এইটো দায়ী কোন হ'ব? সি কৈ আছে মই হ'ব লাগে। মই কেনেকৈ হ'ম? মইতো তাৰ ওচৰতো নাছিলোঁ তেতিয়া। CCTV ফুটেজ আছে, গোটেই বস্তু আছে, পুলিচে ইনকুৱাৰী কৰিছে। যদি মই জড়িত থাকিলোহেঁতেন তে পুলিচেতো মোক এৰেষ্ট কৰি জেললৈ পঠালে। মোক কিয় পঠোৱা নাই? আৰু মই তাতে নাছিলোঁ। মিছা এটা গোচৰ মোৰ ওপৰত, মিছা এটা বিলিম উঠাই দিছে। এতিয়া মই অৱগত কৰিছোঁ, এডিশ্যনেল SP ছাৰক অৱগত কৰিছোঁ। গোটেই ৰাইজ আহিছে যে আমি ইয়াত কোনো জড়িত নাই, কোনো নাই। জড়িত আছোঁ নেকি ইয়াত? আমি আছোঁ নেকি ইয়াত? কোনো জড়িত আৰু আমি সিহঁতক বিডিপি নবিচাৰোঁ। আমি কি নাম মিছবা উদ্দিন আহমেদ, অকচেক পাতাৰ বিডিপি। সি বিডিপি মিছ ইউজ কৰি আছে। সি মিছা মিছি সাক্ষী আহে, কালি মানুহৰ সাক্ষী দিয়ে। দিনে ৰাতি টানাটো হ'ল তাৰ ব্যৱসায়। এইটো ব্যৱসায় কেন্দ্ৰ। মোৰাজাৰৰ পৰা লুৎফুৰ ৰহমানৰ ৰিপৰ্ট, অসম নৰ্থ ইষ্ট নিউজ লাইভ।